চৰাইদেউ জিলাৰ ভকত গাঁৱত আমি উপস্থিত আছোঁ আৰু বিগত বৰ্ষকেইটাৰ দৰেই এই বছৰ আমাৰ আৰম্ভ হৈ গ'ল আমাৰ বৃক্ষৰোপণৰ কাৰ্যসূচী আৰু আমি গোটেই ছিজনটোত কিমান পুলি ৰুব পাৰোঁ তাৰ কাৰণে পৰিকল্পনা কৰি আজিৰ পৰা আমি আৰম্ভ কৰি দিছোঁ। বন্ধুসকল, মই এতিয়া উপস্থিত আছোঁ চৰাইদেউ জিলাৰ মুঠৰাপুৰ ভকত গাঁৱত আৰু মুঠৰাপুৰ ভকত গাঁৱতে দেখিবলৈ পাইছে এক সুন্দৰ পৰিৱেশ, এটা পৰিৱেশত উপস্থিত আছোঁ আৰু চৰাইদেউ জিলাৰ প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ে বহু বছৰ ধৰি আচলতে সোণাৰু কৃষ্ণচূড়া কাঞ্চনৰ পুলি ৰোপণ কৰি সমগ্ৰ চৰাইদেউ জিলাখনকে তেওঁ সেউজীকৰণ কৰাৰ এক লক্ষ্য আগত ৰাখিছে আৰু সেই লক্ষ্যই আগবাঢ়িছে। তেওঁ গাঁৱে গাঁৱে আচলতে এই যি সোণাৰু কৃষ্ণচূড়া কাঞ্চনৰ পুলি নিজৰ গাঁঠিৰ ধন খৰচ কৰি তেওঁ ৰোপণ কৰি আহিছে আৰু আজিও তেওঁ ৰোপণ কৰিছেহি আহি চৰাইদেউ জিলাৰ মুঠৰাপুৰ ভকত গাঁৱত। সেই দৃশ্য মই আপোনালোকক দেখুৱাম। ভকত গাঁৱত কি ধৰণৰ পৰিৱেশ আৰু ইয়াতে চৰাইদেউ জিলাৰ কেইবাগৰাকী আচলতে বিশিষ্ট জনপ্ৰিয় কণ্ঠশিল্পী আহিছে আৰু অনুপ পাটকাইৰ লগত সহযোগ কৰিছে কুসুম কৈলাশ, মাধৱ ৰঞ্জনকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে আৰু কণ্ঠশিল্পী বিপিন চাওডাঙৰ জড়িত হৈ আছে আৰু সেই সকলোৱে শিল্পীসকলৰ সহযোগত, ৰাইজৰ সহযোগত প্ৰকৃতিপ্ৰেমী অনুপ পাটকায়ে এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আজি কেইবাবছৰ ধৰি আৰু আজিও মুঠৰাপুৰত ৰোপণ কৰিবলৈ আহিছে সোণাৰু কৃষ্ণচূড়া আৰু কাঞ্চনৰ পুলি। পথৰ দুই কাষে ৰোপণ কৰিছে। সেই দৃশ্য মই আপোনালোকক দেখুৱাম, আহক। আৰু মই এই যি দৃশ্য দেখুৱাইছোঁ মুঠৰাপুৰ ভকত গাঁৱৰ পৰা, সেই দৃশ্য আপোনালোকে চাই যাওক আৰু চাই থাকিব মোৰ এই ভিডিঅ'। এয়া মই আপোনালোকক দেখুৱাই আছোঁ চৰাইদেউ মুঠৰাপুৰৰ ভকত গাঁৱৰ দৃশ্য আৰু এনেধৰণে ভকত গাঁৱৰ সুন্দৰ যি গ্ৰাম্য পথ মসৃণ আৰু তাৰ দুই কাষে এয়া গছপুলি ৰোপণৰ কাৰ্যসূচী। প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই, এয়া অনুপ পাটকাইৰ নেতৃত্বত আচলতে চৰাইদেউত এনেধৰণে সেউজীয়া কৰাৰ লক্ষ্য আগত ৰাখিছে। নিজৰ গাঁঠিৰ ধন খৰচ কৰি এনেধৰণে তেওঁ বাঁহ ক্ৰয় কৰি সেই বাঁহেৰে এই ঘেৰাসমূহ নিৰ্মাণ কৰিছে আৰু সেই গাঁৱে গাঁৱে এনেধৰণে এক অভিযান চলাইছে বৃক্ষৰোপণৰ। আৰু এয়া মুঠৰাপুৰ ভকত গাঁও আৰু লাকুৱা সংযোগী যি পথ, সেই পথৰ কাষত এই ধৰণৰ বৃক্ষৰোপণ কাৰ্যসূচী লৈছে আৰু সকলো ওলাই আহিছে, গাঁৱৰ অবাল বৃদ্ধ বনিতা সকলো, শিল্পী সমাজ, গছপুলি ৰোপণ। আৰু গছ থাকিলেহে মানুহ থাকিব, এই কথা অৱগত কৰিয়েই তেওঁ এই অভিযান চলাইছে। এয়া জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে এয়া পুলি ৰোপণ কৰি এয়া বেৰা দেখিবলৈ পোৱা গৈছে, বাঁহৰ ঘেৰাই দেখিছে। কুসুম কৈলাশ সম্পূৰ্ণ সহযোগ কৰি আহিছে তেওঁ, লগতে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং, মাধৱ ৰঞ্জন ককাইদেউকে আদি কৰি বহুকেইগৰাকী কণ্ঠশিল্পীয়ে সহযোগ কৰিছে এই যি বৃক্ষৰোপণ কাৰ্যসূচী। আৰু আমি জানিব পাৰিছোঁ যে এতিয়ালৈকে প্ৰায় 1.5 লক্ষাধিক গছপুলি সোণাৰু কাঞ্চন কৃষ্ণচূড়া ৰোপণ কৰিছে আৰু সেই বৃক্ষৰোপণৰ উদ্দেশ্যে মুঠৰাপুৰ ভকত গাঁৱত এটি অনুষ্ঠান কৰা হৈছিল আৰু সেই দৃশ্য দেখুৱাইছোঁ, য'ত অনুপ পাটকাই, কুসুম কৈলাশ, মাধৱ ৰঞ্জন আৰু জনপ্ৰিয় কেইবাগৰাকী ইউটিউবাৰ, সতীৰ্থ সাংবাদিক ককাইদেউসকল, স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তিসকল, শুভাকাংক্ষী মহিলাসকল, যুৱক যুৱতীসকল সকলো ওলাই আহিছে গাঁৱৰ আৰু ওলাই আহি এই কাৰ্যসূচী সহযোগ কৰিছে। আৰু অনুপ পাটকাইৰ যি অৱদান, অনুপ পাটকাইৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাক শলাগ ল'বই লাগিব আৰু প্ৰতিজনে আচলতে শলাগ লৈছে। তেওঁ নিস্বাৰ্থভাৱে এইখিনি কাম কৰি আহিছে 2019 চনৰ পৰা। আৰু 2019 চনৰ পৰা এই যি সোণাৰু কৃষ্ণচূড়া কাঞ্চনৰ পুলি ৰোপণ কৰি চৰাইদেউক সেউজীয়া কৰাৰ যি লক্ষ্য, সেই লক্ষ্য আগত ৰাখি এনেধৰণে আগবাঢ়িছে। এতিয়াও লহপহকৈ বাঢ়িছে 2-3 বছৰ পূৰ্বে ৰোপণ কৰা সেই সোণাৰু কাঞ্চন কৃষ্ণচূড়া। আৰু যি অনুষ্ঠানত আইসকলে যথেষ্টখিনি সহায় কৰিছে, বিশেষকৈ অতিথি আপ্যায়নৰ ক্ষেত্ৰত তেওঁলোক পিছ পৰি ৰোৱা নাই, সুন্দৰভাৱে অতিথিক আপ্যায়ন কৰিছে। এয়া কৃষ্ণচূড়া ফুলি আছে, কৃষ্ণচূড়াৰ ফুলে সুশোভিত হৈ পৰিছে
সমগ্ৰ পৰিৱেশ সুন্দৰ দৃশ্য সকলো ওলাই আহিছে কাৰণ এটাই লক্ষ্য গছ থাকিলেহে মানুহ থাকিব আৰু সেই লক্ষ্যৰে আগত ৰাখি গোটেই চৰাইদেউ জিলাখনক সেউজীয়া কৰাৰ লক্ষ্যৰে এনেধৰণে ওলাই আহিছে আৰু ৰোপণ কৰা হৈছে ইয়াতে গছপুলি আৰু অনুপ পাটকাইৰে মই কথা পাতিম অনুপ দা অকণমান কথা পাতিম পুনৰ আপুনি জানিব ৰাইজে কিন্তু তাৰ বহিঃপ্ৰকাশ দেখিছে আজি ওলাই আহিছে কি ক'ব আচলতে মানুহে হ'ল মানে সমাজপ্ৰিয় আমি যদি মানুহ জীয়াই থাকিবলৈ হয় আমাৰ সমাজখন জীয়াই থাকিব লাগিব আৰু মানুহ জীয়াই থাকিলেহে আচলতে ময়ো জীয়াই থাকিব পাৰিম গতিকে আমি মানুহক জীয়াই ৰখাৰ আমি অৱদান দিব লাগিব সেই অৱদান আচলতে আমি কিহে দিব পাৰিম প্ৰকৃতি পৰিৱেশৰ যোগেদি কাৰণ অসমত যিমানখিনি উদ্যোগ হ'ব লাগিছিল সেই উদ্যোগ নাই সেই উদ্যোগ নোহোৱাৰ কাৰণে আমাৰ যুৱক যুৱতীসকল শিক্ষিত যুৱক যুৱতীসকল সংস্থাপিত হ'ব পৰা নাই গতিকে আমি এক প্ৰয়াস কৰিছোঁ আমি এক সপোন দেখিছোঁ আৰু সেই সপোনে আমাক আজি শুব দিব পৰা নাই আমাক শান্তিয়ে আমাক শুবলৈ দিয়া নাই সেইকাৰণে আমাক কুসুম কৈলাশ মাধৱ ৰঞ্জন বিপিন চাওডাং মই আপোনালোক সাংবাদিক বন্ধুসকল আমি সকলোৱে প্ৰায় প্ৰচেষ্টা কৰি আছোঁ যাতে চৰাইদেউ জিলাখন সোণ আৰু হালধীয়া ৰঙেৰে ৰঙীন হৈ পৰক আৰু এখন পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি উঠক আৰু এই পৰ্যটন ক্ষেত্ৰ চাবলৈ দেশৰ বিভিন্ন অঞ্চলৰ পৰা পৰ্যটক আহক এয়ে আমাৰ সপোন আৰু সেই সপোনক আমি বাস্তৱায়িত ৰূপ দিবলৈ আমি এক পৰিকল্পনা যুগুত কৰি লৈছোঁ আৰু সেই পৰিকল্পনাক আমি সদায় সুস্থ মানসিকতাৰে আমি আগবাঢ়ি গৈছোঁ আৰু এতিয়া যথেষ্টখিনি আগবাঢ়িছোঁ আপোনালোকৰ সহায় সহযোগিতাত আশা ৰাখিছোঁ অনাগত দিনত আমাৰ এই সপোন বাস্তৱত পৰিণত হ'ব আৰু ইয়াৰ স্থানীয় যুৱক যুৱতীসকল সংস্থাপিত হ'ব পাৰে কিমান চনৰ পৰা আপুনি 2019 বৰ্ষৰ 1 ডিচেম্বৰৰ পৰা মোৰ বঙহৰ যিখন বৰচহকী গাঁও আছে দিচাংপানী অঞ্চলৰ ৰাইজ আছে কচুকঠাৰ দবা চাৰিআলি যিসকল মোৰ ভাই বন্ধুসকল আছে দদাইদেউসকল আছে সেই সকলোৰে সহযোগত প্ৰথমে মই 2019 বৰ্ষৰ 1 ডিচেম্বৰত সেই অঞ্চলত গছপুলি ৰোপণ কৰিছিলোঁ আপোনালোকে এতিয়া গ'লে দেখিব গছবিলাক যৌৱন পালে আৰু ফুলে ফলে জাতিষ্কাৰ হৈ পৰিছে ইমান ধুনীয়া এটা পৰিৱেশ সকলোকে আপোনালোকৰ চেনেলৰ যোগেদি মই নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহক ইমান ধুনীয়া সেউজীয়া পৰিৱেশ অসমত আছে যদিও আমাৰ এইখনো কম নহয় চাবলৈ আহক আৰু আমাকো অলপ সহায় সহযোগিতা আগবঢ়াওক সোণ আৰু কৃষ্ণধৰ কাঞ্চনেৰে চৰাইদেউ জিলা জিলিকি উঠিব আচলতে চাওক সাহিত্যৰ ৰথী লক্ষীনাথ বেজবৰুৱাদেৱে কৈয়ে গৈছিল সকলো আছিল সকলো আছে নুবুজো নলগন আমাৰ এইবিলাক যিবিলাক সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক যিবিলাক গছ আছে এইবিলাক থলুৱাভাৱে হোৱা গছ এইবিলাক যদি আমি পৰিকল্পিতভাৱে পৰিকল্পনা কৰি আমি যদি সজাই তোলোঁ চাওকচোন আমাৰ কিমান ধুনীয়া হ'ব দেখিব এটা সময়ত আমাৰ সপোন বাস্তৱত পৰিণত হ'ব আৰু এই মোৰ আত্মবিশ্বাস আছে আৰু এই আত্মবিশ্বাসৰ সাৰথি কৰি আমি কামত আগবাঢ়ি গৈছোঁ হয় ধন্যবাদ জনাইছোঁ এয়া বন্ধুসকলে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই ককাইদেউৰ পৰা বহুখিনি কথা জানিব পাৰিলে তেওঁ 2019 চনৰ পৰাই আচলতে সোণ আৰু কৃষ্ণচূড়া কাঞ্চনৰ পুলি ৰোপণ কৰি আহিছে আৰু তেওঁ ইতিমধ্যে কৈছে আমিও আশা ৰাখিম তেওঁ যি উদ্দেশ্যেৰে ৰাইজৰ সহযোগত শিল্পীসকলৰ সহযোগত এই কাৰ্যসূচী লৈছে সেই কাৰ্যসূচী সফল হওক আৰু সমগ্ৰ চৰাইদেউ জিলাতে যি সোণ আৰু কৃষ্ণচূড়া কাঞ্চনৰ ফুলেৰে সুশোভিত হৈ পৰক আৰু পৰ্যটনস্থলীলৈ পৰিণত হওক চৰাইদেউ জিলা আচলতে সোণ আৰু কৃষ্ণচূড়া কাঞ্চনৰ পুলিৰে সমগ্ৰ চৰাইদেউখন সেউজীয়া কৰাৰ লক্ষ্য আগত ৰাখি আগবাঢ়িছে আৰু তেওঁলোকে বিশেষকৈ সহায় কৰিছে কেইজনমান যুৱকে যিকেইজন যুৱক আচলতে আঁতৰত থাকে আৰু তেওঁলোকে আচলতে অনুপ পাটকাই ডাঙৰীয়াক যথেষ্টখিনি সহায় কৰিছে প্ৰতিটো দিশতে প্ৰতিটো মুহূৰ্তত প্ৰখৰ ৰ'দকো নেওচি তেওঁলোক ওলাই আহিছে কেৱল এটাই স্বাৰ্থ চৰাইদেউ জিলাখনক সেউজীকৰণ কৰা আৰু সেই স্বাৰ্থৰ আগত ৰাখি ওলাই আহিছে সম্পূৰ্ণ তেওঁলোকে নিস্বাৰ্থভাৱে এই সেৱা আগবঢ়াই আহিছে মোৰ প্ৰথমতে এজন যুৱক আছে ইমান দিনৰ পৰা সহায় আগবঢ়াই আহিছে অনুপ দাক নিস্বাৰ্থভাৱে কেতিয়াৰ পৰা আচলতে তেওঁলোক জড়িত 2019 পৰাই জড়িত হৈ আছোঁ প্ৰায় 5 বছৰে হৈছে কেনেকুৱা লাগে যেতিয়া গাঁৱে গাঁৱে সোমোৱাত গাঁৱে সোণা কৃষ্ণ কাঞ্চন ভাল লাগে এতিয়া গছটো হ'বই লাগিব গছ নহ'লেতো মানুহ জীয়াই নাথাকিব সেইকাৰণে আমি ভাবোঁ গোটেই চৰাইদেউ জিলাক মানে গছেৰে ভৰাই দিম বুলি চেষ্টা আমাৰ জিন্তু দাই অনুপ পাটকাই আজি এটা সপোন দেখিছে যে গোটেই চৰাইদেউ জিলাক সেউজীয়া কৰি তুলিবৰ কাৰণে এতিয়া তাকে তাৰ লগতে আমি জড়িত যাতে আমি কিমান সহায় কৰিব পাৰিম তাকে আৰু চেষ্টা কৰিছোঁ গাঁৱে গাঁৱে তোমালোকে যোৱা আচলতে গাঁৱে জিন্তু দাত য'ত অনুপ পাটকাই য'ত যাব আমি তাতে যাওঁ ৰ'দ বৰষুণ বুলি কথা নাই ৰ'দ বৰষুণ বুলি কথা নাই আমি ৰ'দ হ'লেও কাম কৰোঁ বৰষুণ হ'লেও কাম কৰোঁ মুঠতে হয় সেয়াই আচলতে নামটো কি শ্ৰী শংকৰ ওৰাং আৰু এজন আছে কি ক'বা কেতিয়াবা জড়িত মই একে চেম আমাৰ এইটো মোৰ ককাই হয় মোৰ নাম শ্ৰী বিষ্ণু ওৰাং আজি যিমান দিনলৈকে অনুপ পাটকাই মানে এইখিনি হেৰি কৰিছে আমি
মানে সহযোগিতা আমাৰ আছে আৰু আমি আহি থাকোঁ কৰি থাকোঁ তাৰ লগতে আৰু অনুপাতকৈ যিটো ভাবিছে সেইটো যদি গোটেই ৰাইজে যদি ভাবে বোলে গোটেই আমাৰ মানে চৰাইদেউ ডিষ্ট্ৰিক্টটো যদি সেইটো ভাবে যে এইটো কৰিব লাগে হয় কিন্তু ভাল হ'ব আৰু এতিয়া মানুহে লাহে লাহে ভাবি আহিছে যে হয় এইটো ভাল বোলে হয় নাই গছ থাকিলে আমি থাকিম এতিয়াতো মানে পৰিৱৰ্তনটো বদলি হৈ আহিছে না কেতিয়াবা কষ্ট অনুভৱ হয় নি এতিয়া ৰ'দ দিছে ৰ'দত লাগি থাকিলে আমাৰ মানে কি হ'ল এতিয়াতো আমিতো সৰুৰ পৰা কষ্ট কৰি আহিছোঁ আমাক এই অনুভৱ হয় ইমানটো নহয় আমি এতিয়া এইটো কাম কৰিলে মানে আমাৰ ভাল লাগে মানে যিমান কষ্ট হ'লেও ভাল লাগে মানে কষ্ট কৰিব আৰু মনহে যায় মানে আজি 10টা জেগাত 20টা ৰুব মন যায় আৰু এনেকৈ কষ্টও কৰে বা গোটেইখিনি মিলি লগত কষ্ট কৰোঁ আৰু একেলগত থাকিও ভাল লাগে একেলগত থাকি কোনোদিন মানে হেৰি নহয় আৰু ভাল আৰু গাঁৱে গাঁৱে গ'লেও গাঁৱৰ মানুহখিনিও ভাল সন্মান দিয়ে জগা দিয়ে বোলে এই ঠাইত লগাব লাগে এই ঠাইত লগাব লাগে ভাল হয় এনেকুৱা বুলি জগা ঠাই দিয়ে আৰু লগতে লাগিও দিয়ে ভালদৰে কাম কৰিও ভাল লাগে কাম কৰিও ভাল লাগে আৰু গাঁৱৰ মানুহ মানে য'তে যিমানখিনি গাঁৱত গৈছে চবেই ভাল চবেই মানে আগ্ৰতাই দিয়ে হয় বোলে ভাল কৰিছ বুলি ইমান কৰি ৰোৱা হ'ল এতিয়া আমাৰ ক'ব গ'লে 1.5 লাখ ওচৰা-ওচৰি হৈ গৈছে 1.5 লাখ হয় 1.5 লাখ সোণাৰু কৃষ্ণচূড়া কাঞ্চনৰ পুলি ৰোপণ কৰিছে সমগ্ৰ চৰাইদেউ জিলাখনত আৰু এনেধৰণে অনুপ পাটকাই ডাঙৰীয়াৰ লগত এইসকল যিসকলৰ লগত মই আপোনালোকক পৰিচয় কৰাই দিলোঁ তেওঁলোক আচলতে সদায় জড়িত হৈ থাকে প্ৰতিটো মুহূৰ্তত তেওঁলোকে যথেষ্টখিনি সহায় কৰিছে ৰ'দ বৰষুণ কাটি কৰি হ'লেও তেওঁলোকে কেৱল এটাই লক্ষ্য গছ পুলি ৰোপণ কৰা কাৰণ গছ থাকিলেহে আমি থাকিম গতিকে এই কথা সাৰোগত কৰি সেইসকল যুৱকে ৰাইজে আচলতে সচেতন ৰাইজে সহযোগ কৰি এনেধৰণৰ কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰি আহিছে আৰু মই বন্ধুসকলক দেখুৱালোঁ আজি গাঁৱে সোণাৰু কৃষ্ণচূড়া কাঞ্চনৰ হালধীয়া ফুলে আচলতে হাঁহি থাকক এইখিনি কামনা কৰিছোঁ বন্ধুসকল মোৰ এই আজিৰ যি ভিডিঅ' এই ভিডিঅ' চাই আপোনালোকে আশা কৰিছোঁ যথেষ্টখিনি ভাল পালে যদি মোৰ এই ভিডিঅ'টো চাই সঁচাকৈ আপোনালোকে ভাল পালে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ